বন্ধু বান্ধৱীসকল যিহেতু গৰম বন্ধ খুলিলে গতিকে ইউনিফৰ্মৰ শাৰী দুখন আমি আচলতে ষ্টুডেণ্টৰ ইউনিফৰ্মৰ লগত মিলাই ষ্টুডেণ্টে যিদিনা মেৰুন কালাৰ পিন্ধিব সেইদিনা আমি এইটো আৰু ব্লু কালাৰ ড্ৰেছ পিন্ধাৰ দিনা আমি এখন শাৰী পিন্ধিব লাগে আৰু অহাকালি আছে এখন গতিকে সকলোবোৰ উলিয়াই ৰেডি কৰিছোঁ আৰু সৰু ল'ৰা আৰু মানুহজনৰ স্কুলটো হৈ আছে 1 তাৰিখৰ পৰা কিন্তু মোৰহে মানে অহাকালিৰ পৰা হ'ব আৰু 8:15 পৰা 12:15লৈকে আৰু সৰু ল'ৰা ওলাই যাব ৰাতিপুৱা 6:30 বজাত মানুহজন যাব 7:15 মানত আৰু মই ওলাই যাব লাগিব 7:40 মানত আৰু যিহেতু খুব ব্যস্ততাৰে সময়বোৰ পাৰ হৈ যাব আৰু এতিয়াৰ পৰা মানে এইকেইদিন অকণমান আৰামত মানে ল'ৰা আৰু মানুহজন ওলাই যোৱাৰ পিছত কৰিম বুলি ভাবি আছিলোঁ কিন্তু এতিয়া তেনে নহ'ব মানে একদম মানে নিজৰ দৌৰা-দৌৰি চলিব আৰু ইফালে স্কুল আৰম্ভ হোৱাৰ লগে লগে টিউশ্যনো আৰম্ভ কৰিব লাগিব মই যিহেতু পেৰেণ্টছে ফোন কৰি আছে আৰু ফেচবুকত মই কেতিয়াবা কাম কৰিম তাতে ফটো ভিডিঅ' এনেদৰে আপোনালোকলৈ আগবঢ়াম আৰু ইয়াৰ পৰা যে উপাৰ্জন কৰিম একেবাৰে মই ভবা নাছিলোঁ কিন্তু যেতিয়া আচলতে কেতিয়াও কিছুমান কাম আচলতে নভবাকৈ হৈ যায় বুলি কয় মোৰো তেনেকুৱা হ'ল এদিন আচলতে 5,000 মোৰ বন্ধু বান্ধৱী যেতিয়া হৈ গৈছিলে তেতিয়া মই ভাবিলোঁ যে মই এতিয়া প্ৰফেশ্যনেল মুডটো অন কৰি দিওঁ কাৰণ তেতিয়া আৰু বন্ধু মানে কি হয় ল'ব নোৱাৰা হৈ যায় 5,000 ওপৰ হ'লে আৰু তাৰপিছত খুব কম সময়তে মই কণ্টেণ্ট মনিটাইজেশ্যন পাই গ'লোঁ আৰু যিসকলে পেজত কাম কৰে তেওঁলোকে জানে এইটো এনেকুৱা এটা টুলছ যিটোৰ জৰিয়তে আমি মানে ফটো ভিডিঅ' ষ্টৰি ফেচবুকৰ আমি যিকোনো কাম কৰিলে টেক্স আমি তাৰ পৰা কি কৰিব পাৰিম আৰ্নিং কৰিব পাৰিম আৰু মানে তাতে খুব বেয়া লাগে যে কিছুসংখ্যকে ভাবে যে আমাৰ কাম নাই দেখি আমি ফেচবুকত ফটো ভিডিঅ' দি থাকোঁ নেকি আৰু আপোনালোকে যদি মোৰ ফটো ভিডিঅ'সমূহ চাই তাতে যদি কিবা নেতিবাচক কিবা আপোনালোকে দেখা পায় তেনেহ'লে আপোনালোকে মোক একেবাৰে নজনোৱাকৈ নাথাকিব লাগিলে ইনবক্সত হ'লেও ক'ব যে বাইদেউ আপোনাৰ এইটো বস্তু বেয়া লাগিছে মই একেবাৰে বেয়া নাপাওঁ মই সকলো পৰামৰ্শমূলক হিচাপে গ্ৰহণ কৰিম আৰু আচলতে ৰাতিপুৱা দৌৰা-দৌৰি হয় বুলি এইবোৰ কাম এতিয়াই কৰি থওঁ আনকি ল'ৰা ইউনিফৰ্মৰ পৰ্যন্ত মই ধুনীয়াকৈ বিচনাত মেলি থৈ দিওঁ যাতে সি আকৌ ৰাতিপুৱা মোক চিঞৰি অ' মা বুলি চিঞৰি থাকিব লগা নহয় একদম বতাহত শাৰীখন উৰিয়ে গ'ল ফেনখন দি লৈছিলোঁ আৰু এয়া সকলো ৰেডি কৰি আছোঁ স্কুল যাবৰ কাৰণে নিজৰ জীৱনটোৰ ওপৰত অকণো আক্ষেপ নাই 2019ত ময়ো টেট পাছ কৰিছিলোঁ অসমতে উত্তীৰ্ণ হৈছিলোঁ আৰু আপোনালোকে জানেই যে প্ৰায় আমি 12,000 মানৰ ওপৰত হয়তো এতিয়া যিহেতু আকৌ এবাৰ টেট পাতিলে আমি থাকি গ'লোঁ যিহেতু মেৰিট লিষ্ট বনালে আমাৰ নামসমূহ যিহেতু পিছ পৰি যায় কাৰণ আমাৰ আছিলে 70, 65 এনেকুৱা পাৰ্চেণ্টেজ 72